ইংৰাজী এপ্ৰিল মাহৰ প্ৰথম সপ্তাহ আৰু অসমীয়া চ'ত মাহৰ শেষৰ ফালে বুলি ক'ব পাৰি। বতাহত এক শুকান শুকান গোন্ধ। কাউৰীৰ কা কা মাতত ধৰ্মকান্তই সাৰ পাই টেবুলতে থকা ঘড়ীটো চালে। সময় তেতিয়া 5 বাজিছিল। আশ্ৰমৰ ল'ৰা এজনে দীঘল বাঢ়নিলৈ চাৰুপ চাৰুপকৈ চোতালখন সাৰি আছে। ল'ৰাজনে সদায় ইমান সময়তে চোতালখন সাৰে। তাৰ পিছত চোতালতে এখন ঘূৰণীয়া টেবুল আৰু 6খনমান কাঠৰ চকী সাজু কৰে। কাৰণ সি জানে যে ধৰ্মকান্তৰ লগতে আৰু প্ৰায় 6জনমানে ৰাতিপুৱা এই টেবুলতে চোতালত বহি বাতৰি কাকত পঢ়ি চাহৰ আমেজ লয়। ধৰ্মকান্তই এবাৰ বাহিৰলৈ ওলাই যাওঁ বুলি ভাবিলে যদিও তেওঁৰ মনটোৱে নকলে। সেয়েহে পুনৰ শুই থাকিল। হা 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 বন্ধু, বৰ ভাল কথা ক'লা দেই, বৰ ভাল লাগিল। মানুহৰ মানসিক শান্তিটোৱে হৈছে আচল শান্তি, বুজিছা? আচলতে অশান্তিবোৰ ক'ৰ পৰা আহে জানো? চোতালৰ পৰা অহা হাঁহিৰ খলকনিত ধৰ্মকান্ত এক প্ৰকাৰ উচপ খাই উঠিল। আৰে 7 বাজি গ'ল, আজি বৰ দেৰি হ'ল দেই। মনটোৱে আৰু অলপ শোৱাৰ কথা কৈছিল যদিও ধৰ্মকান্তই জোৰকৈ শোৱা পাতি ত্যাগ কৰিলে। ৰাতিপুৱাৰ কামখিনি কৰি ধৰ্মকান্তও চোতাললৈ গ'ল। কি হ'ল ধৰ্মকান্ত, আজি শুই উঠোতে দেৰি হ'ল যে? এজনে সুধিলে। হয় হে বন্ধু, আজি মোৰ গাটো কিবা ভাল লাগি থকা নাই। কিয়, ঘৰ পৰিয়াললৈ চাগে তোমাৰ মনত পৰিছে, নহয় জানো? সেয়েহে সদায় মই তোমাক কওঁ যে যি হৈ গ'ল সেয়া অতীত বুলি ভাবি পাহৰি পেলোৱা। ধৰ্মকান্তই কথাখিনি শুনিলে যদিও তাৰ একো উত্তৰ নিদিলে। এজনে ক'লে, ব'লা এক ৰাউণ্ড মাৰি আহোঁ। মই আজি নাযাওঁ, তোমালোকে এপাক মাৰি আহা, মোৰ অলপ কাম আছে। ঠিক আছে তেন্তে, কিন্তু মনটো বেয়া কৰি নাথাকিবা। আমি ইমানবোৰ মানুহ থাকোঁতে তুমি কিয় মনটো মাৰি বহি থাকিবা? আমি অলপ আগতেই পাতিছিলোঁ যে মানুহৰ মনলৈ দুখ অশান্তিবোৰ ক'ৰ পৰা আহে। হয় অতীতৰ কথা চিন্তা কৰি, নহয় ভৱিষ্যতৰ কথা চিন্তা কৰি। ধৰ্মকান্তই মূৰটো দোৱালে, কিন্তু একো নক'লে। লগৰ কেইজনে আশ্ৰমখনৰ চাৰিওফালে এপাক মাৰোঁ বুলি ওলাই গ'ল। ধৰ্মকান্তই আশ্ৰমৰ ল'ৰা এজনক মাতি ক'লে, ৰাজু, এটা কাম কৰিবাচোন, ওচৰৰে বেংকৰ পৰা অলপ পইচা উলিয়াই আনিবাচোন, আৰু আহোঁতে এখন বহী আৰু এটা ভাল কলমো লৈ আহিবা। হ'ব বাবা, আপুনি কিমান উলিয়াব লাগে, কি কৰিব লাগে সকলো ৰেডি কৰি ৰাখিব। ৰাজু ল'ৰাজন বৰ বিশ্বাসী। সি ধৰ্মকান্তক বাবা বুলি মাতে। কেৱল ধৰ্মকান্তকেই নহয়, বৃদ্ধাশ্ৰমৰ প্ৰায় পুৰুষক সি কাৰোবাক বাবা, কাৰোবাক দেউতা আৰু মহিলাসকলক মাতৃ বুলি সম্বোধন কৰে। ধৰ্মকান্তৰ কথামতে ৰাজুৱে বেংকৰ পৰা অলপ পইচা, এখন বহী আৰু এটা ভাল কলম আনিলে। বাবা, এয়া লওক। তই আনিলিয়েই? বাবা, পিছলৈ নহ'লে বেংকত বহুত ভিৰ হৈ যায়, সেয়েহে মই বেংক খোলাৰ লগে লগেই গ'লোঁ। ভালেই কৰিলি ৰাজু। কিছু সময় পিছত ধৰ্মকান্ত আশ্ৰমৰ মেনেজাৰজনৰ ওচৰলৈ গ'ল। হৃদয়, এই পইচাখিনি লোৱা। এই পইচাখিনি আপুনি কিয় দিছে বাবা? মেনেজাৰ হৃদয়ে সুধিলে। আজি মোৰ জন্মদিন, সকলোকে কিবা এটা খুৱাই দিবা। আমি আশ্ৰমৰ ফালৰ পৰা যোগাৰ কৰিছোঁ নহয় বাবা, আপুনি আকৌ কিয় দিব লাগে? তোমালোকেতো কৰিছাই বা কৰিবাই, সেয়া মই জানো, তথাপি মোৰ ফালৰ পৰা অলপ দিছোঁ। বাৰু, মই গ্ৰহণ কৰিছোঁ বাবা। হৃদয়ে মন কৰিলে যে ধৰ্মকান্তই কিবা যেন এক গভীৰ চিন্তাত আছে। তেওঁ যেন আৰু কিবা কথা কম বুলি ভাবিছিল। বাবা, আপোনাৰ গাটো ভাল নহয় নেকি? ডক্তৰ মাতো নেকি বাবা? নাই, নালাগে, তেনেকুৱা একো হোৱা নাই। ৰাতি টোপনি ভাল হোৱা নাই, সেয়েহে চাগে তেনে লাগিছে। তেন্তে আপুনি অলপ শুই থাকক। মই সময়মতে আপোনাৰ কোঠাতে আপোনাৰ বাবে খোৱা বোৱা দিয়াৰ ব্যৱস্থা কৰিম। ঠিক আছে হৃদয়, বৰ বিশেষ চিন্তা কৰিবলগীয়া নাই। ধৰ্মকান্তই এটি ভাগৰুৱা মন লৈ নিজৰ কোঠাটোলৈ গ'ল। পোনাও, আজি মই বৰ ভাগৰুৱা অনুভৱ কৰিছোঁ। তোলৈও বৰকৈ মনত পৰিছে। আজি কেইবাদিনো হ'ল তোৰ একো খবৰ পোৱা নাই। তহঁত ভালে আছ নহয়? ফোনটো কৰোঁ বুলি ভাবোঁ, কিন্তু পিছুৱাই আহোঁ। তোলৈ ফোনটো লগালে যে এদিনো নালাগে, আৰু তয়ো এদিনো ফোন নকৰ। সেয়েহে মই তোলৈ চিঠি লিখোঁ। নাতি ল'ৰাটোৰো মুখখন চাবলৈ বৰ মন গৈছে। আজিৰ আগতে তোলৈ লিখা চিঠিবোৰৰ উত্তৰ মই পাই আহিছোঁ। এইবাৰ ভাবি আছিলোঁ তই চাগে নিজেই মোলৈ এখন চিঠি লিখিবি, আৰু সেইখনৰ উত্তৰ মই দিম। কিন্তু আজি বহু দিন হ'ল, তোৰ পৰা একো উত্তৰ পোৱা নাই। সেয়েহে তোলৈ আজি এই চিঠিখন লিখিছোঁ।
দীঘলীয়া হ'ব পাৰে, আধৰুৱাকৈ সামৰি নথবি দেই পোনা। এইখনেই চাগে মোৰ জীৱনৰ শেষ চিঠি হ'ব। মই জীৱনৰ শেষ সময়ত উপনীত হৈছোঁ পোনা। ইয়াৰ পিছত চাগে মই আৰু চিঠি লিখিব নোৱাৰিম, কাৰণ আজি মোৰ গাটোৰ লগতে মনটোও বৰ বেয়া, বৰ ভাগৰুৱা অনুভৱ কৰি আছোঁ। জীৱনটোত যুঁজি যুঁজি যেন মই ভাগৰি পৰিছোঁ। আজি মোৰ সকলোলৈকে বৰকৈ মনত পৰিছে। মাৰায়ো এৰি থৈ যোৱা 20 বছৰমানেই হ'ল, আৰু তই মোক এই বৃদ্ধাশ্ৰমত এৰি থৈ যোৱাও 15 বছৰমানেই হ'ল। মোৰ মনত আছে, তোৰ মাৰা ঢুকুৱাৰ 5 বছৰমান পিছতেই তই আমেৰিকাত চাকৰিটো পাইছ, আৰু তেতিয়া মোৰ মানসিক অৱস্থাটো ভাল নাছিল। শাৰদাৰ মৃত্যুৱে মোক মানসিকভাৱে দুৰ্বল কৰি তুলিছিল। এই বৃদ্ধাশ্ৰমলৈ মই গৰু বিহুৰ দিনা তোৰ লগত আহিছোঁ। চনটো ভালকৈ মনত নাই। মোক ইয়ালৈ তই কোনো সম্বন্ধীয় মানুহৰ ঘৰলৈ লৈ অহা বুলিহে কৈছিলি। মই সেয়াই ভাবি আছিলোঁ জাননে। মই ভাবি আছিলোঁ তই চাগে মোক তোৰ পেহীয়েৰাৰ ঘৰত থৈ আমেৰিকালৈ যাবি। কিন্তু কি জান, তই মোক ভাল ঠাইতেই থলিহি। ভাল লাগিছে ইয়াত থাকি। সকলোবোৰ যেন নিজৰ, ইয়াতকৈ আপোন যেন আন কোনো নাই। আশ্ৰমৰ মেনেজাৰজন তোৰ লগৰ বুলিয়েই ক'ব পাৰি। আমাৰ সকলোৰে খুব খেয়াল ৰাখে, সকলোকে সময়মতে খোৱা বোৱা সকলো দিয়ে। আৰু ইয়াত মোৰ এজন বন্ধু আছে, তেওঁ সদায় খোৱা সময়ত খুব ধুনীয়া ধুনীয়া সাধু কয়, খুহুতীয়া কথা কয়। যেনেকৈ আগতে তোক মই খোৱাৰ সময়ত যে কৈছিলোঁ, তোৰ মনত আছেনে পোনা? বুঢ়ী আইৰ সাধু, ৰজা বিক্ৰমাদিত্যৰ সাধু, পঞ্চতন্ত্ৰৰ সাধু, আকবৰ বীৰবলৰ সাধু। তোৰ যদি মনত আছে নাতি ল'ৰাটোক শুনাওনে বাৰু? সেইবোৰ সাধু শুনাবি, সেইবোৰৰ পৰা বহুত শিক্ষা পোৱা যায়। পোনা, সৰু হৈ থাকোঁতে তই কিন্তু বৰ দুষ্ট আছিলি দেই। তোক যে খুৱাবলৈ বৰ টান আছিল। ইফালে দৌৰ সিফালে দৌৰ, মাম নেখাওঁ বুলি দৌৰি ফুৰ। খোৱা বস্তুক মাম বুলিহে কৈছিলি তই, মনত আছেনে তোৰ? এদিন যে তোৰ মাৰাৰ মোৰ ওপৰত বহুত খং উঠিছিল, আৰু পিছত তেওঁৰ বেয়াও লাগিছিল। কি জান পোনা, সেইদিনা শনিবাৰ নে ৰবিবাৰ আছিল। মুঠতে মই ঘৰতে আছিলোঁ। মাৰাই তোক খুৱাই আছিল। তই কেইগৰাকমান খাইছিলিহে মাত্ৰ। আৰম্ভ হ'লেই নহয় তোৰ দুষ্টালি। তই এবাৰ সিফালে গৈছ, এবাৰ ইফালে গৈছ। সেইদিনা তোৰ উৎপাতটো অলপ বেছি আছিল। তেতিয়া মাৰাই মোক মাতিছিল, হেৰা চোৱাহিচোন, পোনাই আজি বেছি দুষ্টামি কৰিছে। তই আগতে দুষ্টালি নকৈ দুষ্টাপি বুলিহে কৈছিলি। ময়ো কিবা এটা কাম কৰি আছিলোঁ। মনত পৰিছে, আমাৰ যে পাকঘৰত বালি ফিল্টাৰ এটা আছিলে, সেইটো চাফা কৰি আছিলোঁ। আমাৰ যে পানীবোৰ অলপ লেতেৰা আছিল, সেইবাবে মোৰ চাগে সেই সময়ত কিবা এটা কথাত খং উঠি আছিল। সেয়েহে তোকো খঙতে দুচাট দিলোঁ। তই সিদিনা উচুপি কান্দিছিলি পোনা। মাৰাৰ লগতে মোৰো বৰ বেয়া লাগিছিল। তেওঁ যে খঙতে মোক কিবা কিবি কৈ গালি পাৰিছিল। মই যে তোৰ মাৰাৰ মুখলৈ চাই হাঁহিহে আছিলোঁ। মই যে তোৰ মাৰাক খং কৰিয়েই নাপালোঁ। তোক দুচাট দি উঠি মই যে কেনেকৈ তোৰ পিছে পিছে লাগি আছিলোঁ মনত আছেনে তোৰ? তোৰ মনত নাথাকিবও পাৰে, কাৰণ তই তেতিয়া নাৰ্চাৰীতহে পঢ়। তোৰ বয়স তেতিয়া 4 বছৰ হৈছিলহে মাত্ৰ। মই তোৰ পিছে পিছে চৰি বুলি কৈ ঘূৰি আছিলোঁ। পোনা, তই কি কৈছিলি জাননে নাই? তই কৈছিলি, মই তোমাক বেয়া পালোঁ পাপা। মা, মই পাপাক বেয়া পালোঁ। কিছু সময় পিছত বেয়া পোৱা ল'ৰাটোৱে দেউতাকৰ কান্ধত উঠি লকড়ী কি কাঠি পে ঘোঁৰা, অ' ফুল নুফুলনো কিয়, এইবিলাক গাই খেলি আছে। বাৰু পোনা, তোৰ বাৰু মনত আছেনে, তই যিদিনা প্ৰথম স্কুললৈ গৈছিলি, সেইদিনা তই কি কৰিছিলি? মই আৰু মাৰাই স্কুলৰ বাহিৰতে ৰৈ আছিলোঁ। স্কুললৈ যোৱাৰ আগত মই মাৰাক কৈছিলোঁ, সি কিন্তু কান্দিব পাৰে, তুমি যাতে তাক দেখি নাকান্দা, কাৰণ তোমাক দেখিলে সি আকৌ বেছিকৈ কান্দিব পাৰে। কিন্তু পিছত মইহে ৰুমালেৰে চকু পানী মচি আছোঁ। তেতিয়া মাৰাই কৈছিল, দেউতাকবিলাক তেনেকুৱাই, সন্মুখত একো নেদেখুৱাই কিন্তু ভিতৰিহে কান্দি থাকে। স্কুল তেতিয়া 11:30 বজাত ছুটি হৈছিল। আমি দুয়ো 9 বজাৰ পৰা স্কুলৰ বাহিৰতে ৰৈ আছিলোঁ। স্কুল ছুটি হোৱাৰ লগে লগে তই আহি মোক আৰু মাৰাক একেবাৰে সাবটি ধৰিছিলিহি আৰু কৈছিলি, মা, পাপা, মই আজি বহুত খেলিলোঁ, মেমে মোক চকলেটো দিছে। তেতিয়া মাৰাই কৈছিল, হয় নেকি? প্ৰথম দিনাই তই বিৰাটেই ফূৰ্তি পাইছিলি। তোৰ এনেকুৱা লগা নাছিল যে সেইদিনা প্ৰথম স্কুললৈ গৈছ তই।
কিন্তু মোৰ এতিয়া হাঁহিহে উঠিছে। পিছদিনা আকৌ স্কুললৈ যোৱাৰ সময়ত তই দিলি নহয় ভে ভেকৈ কান্দি, মই স্কুললৈ নাযাওঁ, মই মানডেও নাযাওঁ, টিউজডেও নাযাওঁ, মই কেতিয়াও নাযাওঁ, মই ঘৰতেই থাকিম মা। নহয় শুন, চোৱা, স্কুললৈ গ'লেহে তুমি ডাঙৰ মানুহ হ'ব পাৰিবা, ভাল কাম কৰিব পাৰিবা, তোমাৰ ফ্ৰেণ্ডৰ লগত খেলিব পাৰিবা। চোৱা, তোমাৰ কিমান যে ফ্ৰেণ্ড আছে স্কুলত। এই বুলি কৈ মাৰাই তোক যে কিমান বুজাইছিল, শেষত তই যাবলৈ মান্তি হলি। বাৰু কচোন, এই নাতি ল'ৰাটোৱে প্ৰথম স্কুললৈ যাওঁতে কান্দিছিলে নেকি? তহঁতক সুধিবই নাপায়, তাৰ কথা যে মই একো গমেই নাপাওঁ। এদিন কি হ'ল জাননে নাই পোনা? তই যে তেতিয়া বহুত সৰু, মানে ৱাকাৰত উঠিহে ঘূৰি ফুৰ। সেইদিনা মোৰ অফিচৰ পৰা আহোঁতে গধূলি অলপ দেৰি হৈছিল। কলিং বেলটোৰ শব্দ শুনি তই ৱাকাৰখনতে ফূৰ্তিতে জঁপিয়াই আছিলি। মই সোমাই অহাৰ পিছত তোৰ যিহে চিঞৰ, মানে মই তোক কোলাত ল'ব লাগে, আৰু ময়ো লৈহে পাৰিলোঁ। তেতিয়াহে তোৰ ভাল লাগিছিল। তোৰ আৰু মোৰ সেই দৃশ্যটোৱে আজিও মোক আমনি কৰে পোনা, বৰ মনত পৰে। তোৰ মনত পৰেনে? ময়ো যে কি আৰু, তইনো কিমান কণ তেতিয়া তোৰ মনত থাকিবলৈ। তোৰ মাৰাৰ বৰ হেঁপাহ আছিল তোক লৈ বিভিন্ন দেশত ভ্ৰমণ কৰিবলৈ, কিন্তু সেয়া তেওঁৰ ক্ষেত্ৰত নহ'ল। তেওঁ যে বৰ সোনকালেই গুচি গ'লো পোনা। বাৰু যি নহওক, তই যে আমেৰিকাত থাক, সেয়াই মোৰ ভাল লাগে। এবাৰ কি হৈছিল মনত আছেনে তোৰ? সেই দুৰ্ঘটনাটো মনত পৰিলে মোৰ আজিও বুকু কঁপি উঠে। তেতিয়া তই ক্লাছ 5ত। তই বহুদিনৰ পৰা লাগি আছিলি যে তোক এখন চাইকেল লাগে। ময়ো তোৰ কথা এৰাব নোৱাৰি এখন চাইকেল আনি দিলোঁ। চাইকেলখন পাই তোৰ যে কি ফূৰ্তি। তই এপাক বাহিৰত ফুৰি আহোঁ বুলি ওলাই গলি। আমি একো গমেই পোৱা নাছিলোঁ। বাহিৰৰ পৰা মানুহ এজনৰ চিঞৰ শুনিলোঁ, আপোনালোকৰ ল'ৰা বাহিৰত। সি কিবা এটা ভাগ্যৰ বলতহে আজি এক্সিডেণ্ট এটা হোৱাৰ পৰা বাচিলে। মাৰাই যে বহুত সময়লৈকে বিশ্বাসেই কৰিব পৰা নাছিল, আৰু একো ক'বই পৰা নাছিল। পোনাও, নাতি ল'ৰাটোক কেতিয়াও তেনেকৈ বাহিৰলৈ নপঠিয়াবি দেই। আমি যে সেইদিনা বহুত ডাঙৰ ভুল কৰিলোঁ। তাৰপিছত কিন্তু মাৰাই তোক কেতিয়াও মই ঘৰত নাথাকিলে তোক বাহিৰলৈ ওলাই যাবলৈ দিয়া নাছিল। কিন্তু এতিয়া যে তই ডাঙৰ হ'লি, সেইবাবে তই এতিয়া অকলেই থাকিব পৰা হ'লি, আমাকো এৰি থাকিব পৰা হ'লি। বাৰু, তাৰ বাবে মোৰ অলপো দুখ নাই। মই দুখ নকৰোঁ। বৰং মই বুকু ডাঠ কৰি ক'বহে পাৰোঁ যে মোৰ ল'ৰা আমেৰিকাত থাকে। সি মোৰ সদায় খবৰ লয়। পোনাও, আজি চিঠিখন অলপ দীঘলীয়া হ'ব, আমনি নাপাবি দেই। আজি তোক মোৰ সকলো ক'বলৈ মন গৈছে। মই যেন বহুত দিন কথা ক'ব পৰা নাই তেনে লাগি আছে। মাৰাৰ হাততো সিদিনা পইচা নাছিল, কিন্তু তোক ৰিম'ট কণ্ট্ৰল কৰিব পৰা খেলা গাড়ী এখন লাগে। মোৰ ওচৰতো পইচা নাছিল, মানে তেতিয়া মাহৰ শেষ আছিল। মই দৰমহা পোৱা নাছিলোঁ, সেয়েহে পিছত দিম বুলি কৈছিলোঁ। তথাপি মই ক'ৰবাৰ পৰা যোগাৰ কৰিলোঁ। ৰাতি অফিচৰ পৰা আহোঁতে তই বিচৰা সেই গাড়ীখন লৈ আহিলোঁ। গাড়ীখন পাই তোৰ যে কি ফূৰ্তি মই দেখিছিলোঁ, মোৰ আজিও মনত আছে। ফূৰ্তিতে তই মোৰ কোলাৰ পৰা নমাই নাছিলি। বাৰু কচোন, এতিয়া আমেৰিকাত ঠাণ্ডা নে গৰম? আমাৰ ইয়াৰ নিচিনা ছমাহ গৰম ছমাহ ঠাণ্ডা হয়নে? তই কিন্তু খুব সাৱধানে থাকিবি দেই পোনা, কাৰণ তোৰ অলপ ঠাণ্ডা লাগিলেই হাঁচি আহে, জ্বৰ উঠে, আৰু তোৰ জ্বৰ উঠিলে মোৰ বৰ ভয় লাগে। সেই ঘটনাটোলৈ মনত পৰে। তোক তেতিয়া স্কুলত দিয়াই নাই, ঠাণ্ডাৰ দিন আছিল। তোৰ জ্বৰ উঠিছিল। মাৰাৰ কোলাতে বহি তই কথাও পাতি আছিলি, কিন্তু চাওঁতে চাওঁতে মাৰাৰ কোলাতে তোৰ চকু থৰ লাগি গ'ল। মাৰাই কি হ'ব বুলি ভয়তে একো ক'ব পৰা নাছিল। ময়ো একো ক'ব পৰা নাছিলোঁ। শিল পৰা কপৌটোৰ নিচিনা তোলৈ চাইহে আছিলোঁ। আমাৰ ঘৰত হুলস্থুল শুনি ওচৰৰ মানুহবোৰ দৌৰি আহিল। কোনোবাই তোৰ ভৰি মালিচ কৰিলে, কোনোবাই ক'লে তাৰ মুখখন জোৰকৈ মেলি দিয়ক, কিবা মিৰিকি নে কি উঠা বুলি ক'লে। কোনোবাই ক'লে যে তাৰ জ্বৰ মূৰত উঠিছে, গতিকে জলপতি দিয়ক। কোনোবাই ডাক্তৰৰ ওচৰলৈ লৈ যোৱাৰ কথা ক'লে। শেষত তই চকু মেলি চালি। আমিও গাড়ী এখন ঠিক কৰি লগে লগে ওচৰৰে নাৰ্ছিং হোমলৈ গ'লোঁ। তাত ডক্টৰ চৌধুৰী বহে। ডক্টৰক দেখুওৱাৰ পিছতহে আমাৰ ভাল লাগিল। ডক্টৰে কৈছিল যে চিন্তা কৰিবলগীয়া একো নাই, তাৰ জ্বৰ মূৰত উঠিছে, গতিকে টেম্পাৰেচাৰটো চাই থাকিব, আৰু যদি টেম্পাৰেচাৰ 100ৰ ওপৰত হয়, তেতিয়া মই দিয়া মেডিচিন দুটা 3 ঘণ্টাৰ মূৰে মূৰে খুৱাই দিব, আৰু এসপ্তাহৰ পিছত মোক এবাৰ দেখুৱাব। আৰু এটা কথা কৈছিল ডক্টৰে, যে এই বেমাৰটো
7-8 বছৰমানলৈকে থাকে। গতিকে জ্বৰ উঠিলে যাতে সাৱধান হয়, জ্বৰ মূৰত উঠিবলৈ নিদিব। মাৰায়ো মোলৈ চাই আছিল আৰু ময়ো তেওঁলৈ চাই আছিলোঁ আৰু কান্দি আছিলোঁ। ডক্টৰৰ চেম্বাৰৰ পৰা ওলাই মই লগে লগে মেডিচিনৰ লগতে ভাল কোম্পানীৰ থাৰ্মোমিটাৰ এটা কিনিলোঁ। পোনাও আজিও সেই কথাটো মনত পৰিলে কলিজা কঁপি উঠে। তই কিন্তু একেবাৰে ঠাণ্ডা নলগাবি দেই, আৰু লগত ইনহেলাৰটো লৈ থাকিবি। জানো এতিয়া তোৰ জ্বৰ চৰ হ'লে কেনেকৈ কি কৰ। এতিয়াতো মাৰাও নাই আৰু ময়ো নাই। এনেকৈয়ে তই আমাৰ চকুৰ আগতে মেট্ৰিক দিব পৰা হলি, মোৰ লগত স্কুটাৰত একেলগে বহি কৰবলৈ যাবও পৰা হলি। আৰু তই যে মোতকৈও ওখ জাননে। এদিন মাৰাই মোক কৈছিল যে চোৱা, পুতেক বাপেকতকৈও ওখ হৈছে। সিদিনা তোৰ বাৰ্থডে আছিল, যেতিয়া আমি একেলগে ফটো উঠিছিলোঁ। সেই দিনটো মোৰ বৰ মনত পৰে। সেইদিনা মাৰা আৰু মই তোক এটা ছাৰপ্ৰাইজ দিছিলোঁ। তোৰ মনত আছেনে কি ছাৰপ্ৰাইজ? তোৰ চাগে ক'ত মনত আছে। এনেই তোৰ চিঠি এখন লিখিবলৈ মনত নাই, ফোন এটা কৰিবলৈ মনত নাই। বাৰু কৈছোঁ শুন, তোক আমি এখন গীটাৰ দিছিলোঁ। তোৰ লগৰো দুজনমান আছিল, নামকেইটা ভালকৈ মনত নাই। তোৰ যে কি ফূৰ্তি আনন্দ, তই কেক কটা বাদ দি গীটাৰ বজোৱাতহে লাগিলি। তোৰ গীটাৰ শিকাৰ বৰ ইচ্ছা আছিল। এতিয়া তোৰ ওচৰত সেই গীটাৰখন আছেনে বাৰু? মই কিন্তু ঘৰত দেখা নাই। নিছ যদি ভাল কৰিছ, ভালকৈ ৰাখিবি আৰু প্ৰেক্টিছো কৰিবি দেই, এৰি নিদিবি। এইবোৰ বিদ্যা থাকিলে মনটো শান্ত হৈ থাকে, সুস্থিৰ হৈ থাকে। আজিকালি আমাৰ আশ্ৰমলৈও এজন তহঁতৰ বয়সৰ ল'ৰা আহে আৰু আমাক মহাভাৰত, ৰামায়ণ, গীতা আদিৰ কাহিনী কয়। গীতাত যে ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে হে অৰ্জুন, তুমি তোমাৰ মনটোক নিয়ন্ত্ৰণ কৰা, নহ'লে তুমি শান্তিত থাকিব নোৱাৰিবা। তোমাৰ মনটোৱে তোমাৰ বন্ধু আৰু তোমাৰ মনটোৱে তোমাৰ শত্ৰু। আজিকালি ময়ো এইবোৰ কথা নিজকে কৈ কৈ মনটোক শান্ত কৰি ৰাখোঁ। তোৰ মেট্ৰিক পৰীক্ষাৰ প্ৰথম দিনা, সেইদিনাও এটা খেলিমেলি হৈছিল নহয়, তোৰ মনত আছেনে? কিয় ছাত্ৰ সন্থাই যে অসম বন্ধ দিছিল, পৰীক্ষা হ'ব নে নহ'ব। তাৰপিছত বন্ধটো ছাত্ৰ সন্থাই পৰীক্ষাৰ পিছলৈ স্থগিত কৰিলে। তেতিয়াহে ৰক্ষা পৰিলোঁ। মই সেইদিনা ছুটি লৈছিলোঁ। প্ৰথমতে ল'ব খোজা নাছিলোঁ। তেতিয়া মাৰাই কৈছিল তেওঁ হেনো অকলে নাযায়, তোৰ লগত আমি দুয়ো যাব লাগিব। তেতিয়া মই কৈছিলোঁ যে আমাৰ সময়ত কোনো যোৱা নাছিল, আমি অকলে অকলে গৈছিলোঁ। অৱশ্যে আমি স্মাৰ্ট আছিলোঁ দেচোন। তই যে ইমান ধুনীয়াকৈ পাছ কৰিলি, তাৰ বাবে ভগৱানক অশেষ ধন্যবাদ। আৰু লগতে তোৰ স্কুলৰ টিচাৰ্ছখিনি কম কষ্ট কৰিছেনে তেওঁলোকে তহঁতৰ লগত? সদায় খবৰ লয় তই কেনেকৈ পঢ়িছ। মই যে অফিচত, ঘৰত সকলোতে মিঠাই খুৱাইহে তত পাইছোঁ। এইবোৰ দিনে সঁচাই মানুহৰ আয়ুস বঢ়ায়। কিন্তু মোৰ আৰু মন নাই। জীৱনটোত কিনো পালোঁ কিনো হেৰুৱালোঁ হিচাপ কৰিলে দেখোন শূন্য এটাহে হাতত পাওঁ। এয়াই চাগে জীৱন। মাৰাই জীৱনত সকলো সুখেই পালে, কিন্তু তই আমেৰিকাত চাকৰি পোৱা কথাটোহে তেওঁ শুনিবলৈ নাপালে। ইমান সোনকালে আমাক এৰি থৈ যাব বুলি ভবাই নাছিলোঁ আপোনা। বৰ আমনি কৰে সেই দিনটোৱে। তেওঁৰ লগত কটোৱা প্ৰতিটো মুহূৰ্ত মোৰ সুখৰ মুহূৰ্ত আছিল। কেনেকৈ যে তোক ইমানখিনিলৈ পঢ়ুৱালোঁ যে তই এতিয়া আমেৰিকাত থাকিব পৰা হলি। সেইদিনা মই যে বলিয়াৰ দৰে হৈ পৰিছিলোঁ। মই যে বিশ্বাসেই কৰিব পৰা নাছিলোঁ বহু দিনলৈ যে তেওঁ আমাৰ লগত নাই। সেইদিনা ৰাতিপুৱালৈকেতো সকলো ঠিকেই আছিল। হঠাৎ গাটো বেয়া লগা বুলি ক'লে আৰু শুবলৈ গ'ল। মই অফিচলৈ যাবলৈ ওলাইছিলোঁ। মই গৈ মাতিলোঁ, নাই, নামাতে। তাৰ পিছতহে গম পালোঁ যে তেওঁ আৰু কেতিয়াও নামাতে। তেওঁৰ চাগে ইমানখিনিলৈহে সময় আছিল আমাৰ লগত থকা। বাৰু, তেওঁ য'তেই আছে সুখত থাকক আৰু মোকো যাতে তেওঁৰ ওচৰলৈ মাতে, মই সদায় এয়াই প্ৰাৰ্থনা কৰোঁ। পোনাও, তই চাগে বৰ আমনি পাইছ ন? চিঠিখন দীঘলীয়া হৈছে বুলি। লিখিবলৈ আৰু আছিলে। তোৰতো উৎপাতৰ শেষেই নাই। কিন্তু মই যে সঁচাকৈ বৰ ভাগৰি পৰিছোঁ। মইতো তোক চাগে আৰু দেখা নাপাম। তইতো ইমান দূৰৰ পৰা আহিম বুলি আহিবও নোৱাৰিবি। তই বাৰু মোৰ মনৰ আশা এটা পূৰণ কৰিবিনে? আমাৰ ঘৰটো মেৰামতি কৰি সুন্দৰকৈ ৰাখিবি দেই। কাৰণ তোৰ মাৰাই ঘৰটোত আমি তিনিও একেলগে থাকিম বুলি বৰ আশা কৰিছিল। আৰু তই যদি ভাব থাকিম বুলি, থাকিবও পাৰ। আৰু এটা কথা, তই কিন্তু মোৰ কিবা এটা হ'লে নহাকৈ নাথাকিবি। ইয়াতে দেখিছোঁ বহুতৰে ল'ৰা ছোৱালী বিদেশত থাকে, সেয়েহে আহোঁ বুলি আহিব নোৱাৰে। সকলো কাম কাজ এই আশ্ৰমৰ মেনেজাৰজনেই কৰে।
সি হেনো খুব সৰুতেই তাৰ মাক দেউতাকক হেৰুৱাইছে। সেয়েহে সিও আইসকলক মা বুলি মাতে আৰু আমাক দেউতা বুলি মাতে। খুব মৰম কৰে আমাক। চাচোন কিমান এটা মহান কাম কৰি আছে সি। ভগৱানে তাক কুশলে ৰাখক। তহঁতো নাতি ল'ৰাটোৰ সৈতে কুশলে থাক। নাতি ল'ৰাটোক মোৰ কথা আৰু মাৰাৰ কথা কবি। তই এই চিঠিখন পোৱাৰ লগে লগেই উত্তৰ দিবি দেই পোনা। কিজানি মই পঢ়িবলৈ পাওঁৱেই। এয়াই মোৰ শেষ আশা পোনা, আৰু বিশেষ নাই। চিঠিখন পালেই সময় উলিয়াই ফোন এটা কৰিবলৈ চেষ্টা কৰিবি। মই বাট চাই থাকিম। ইতি তোৰ দেউতা। আশীৰ্বাদ বৃদ্ধাশ্ৰম। এটা দীঘলীয়া গভীৰ হুমুনিয়াহ কাঢ়ি মেনেজাৰজনে ক'লে, এইখনেই আপোনাৰ পিতৃৰ শেষ চিঠি দাদা। ইয়াৰ আগতেও তেওঁ বহুকেইখন চিঠি আপোনালৈ লিখিছে, কিন্তু আপোনাৰ পৰা আজিলৈ একো উত্তৰ নাপালোঁ। আপোনাৰ পিতৃয়ে কিন্তু সেই কথা গম নোপোৱাকৈয়ে থাকিলে, কাৰণ মই তেওঁৰ মনটো দুখ পাবলৈ নিদিলোঁ। এই আটাইবোৰ চিঠিৰ উত্তৰ আপোনাৰ হৈ ময়েই দি থাকিলোঁ। এই চিঠিখন লিখাৰ পিছত তেওঁ মোক মাতি ক'লে যে এইবাৰ এই চিঠিখন তুমি সোনকালে মোৰ পোনাই পোৱাকৈ পঠিয়াবা, যাতে মই সোনকালে উত্তৰ পাওঁ, কাৰণ এইখনেই মোৰ শেষ চিঠি হ'ব পাৰে। তেতিয়া মই ক'লোঁ, আপুনি চিন্তা নকৰিব, আপুনি অকণমান জিৰাই লওক, মই এতিয়াই পোষ্ট কৰি আহিম। এইবুলি মই মোৰ ষ্টাফক চোৱা চিতা কৰিবলৈ কৈ চিঠিখন পোষ্ট কৰিবলৈ ওলাই গৈছিলোঁ। আধা ৰাস্তাতে মোলৈ ফোন আহিল, ধৰ্মকান্ত বাবাৰ কিবা এটা হৈছে। দৌৰি দৌৰি আহি দেখিলোঁ তেওঁৰ অন্তিম সময়। বাবা বুলি মাতিলোঁ। মুখেৰে একো নকৈ কেৱল মোলৈ চালে আৰু হাতযোৰ কৰি চকু মুদিলে। পুতেক আকাশে হুক হুকাই কান্দি উঠিল। যি হ'ল হৈ গ'ল দাদা। আপোনাৰ এষাৰ মাত শুনাৰ বৰ ইচ্ছা আছিল তেওঁৰ। নাই মই বহুত ডাঙৰ ভুল কৰিলোঁ। দেউতাৰ কষ্ট পৰিশ্ৰমক মই মূল্যই দিব নোৱাৰিলোঁ। আকাশে পিতৃয়ে কোৱা মতে ঘৰটো পুনৰ মেৰামতি কৰিলে আৰু আমেৰিকাৰ পৰা চাকৰি বাকৰি বাদ দি নিজৰ ঘৰতেই থাকিবলৈ ল'লে আৰু ঘৰৰ পৰাই এটা ব্যৱসায় আৰম্ভ কৰিলে। প্ৰিয় দৰ্শক, এয়াই আছিল সেই দুৰ্ভগীয়া পিতৃ যিয়ে বৃদ্ধাশ্ৰমৰ পৰাই পুতেকলৈ শেষ চিঠিখন লিখিছিল। আজিৰ সমাজত এনে ঘটনা সঘনাই ঘটা দেখা গৈছে। এইটো এটা নেতিবাচক ঘটনা, যাক ইতিবাচক কৰিব লাগিব আমি সমাজে। কাৰণ আপুনি আমিও এদিন কাৰোবাৰ পিতৃ বা মাতৃ হ'ম। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।